নিজৰ মন্ত্ৰিত্বৰ বাহিৰে একো নাজানে। লোভ আৰু লোভ আৰু মোহে তেওঁলোকক পাগল কৰি তুলিছে। বৰ্তমান চৰকাৰখনৰ কাম কাজত আপুনি কিমান সুখী কিমান অসুখী? কামনো কি হৈছে? মানে আঢ়ৈটকীয়া বিতৰ্কটো নিউজ লাইভে কৰিছিল। আঢ়ৈটকীয়া মই কোৱা নাই, আঢ়ৈটো। গতিকে আমি আপোনাক সুধিব খুজিছোঁ, তাৰমানে কংগ্ৰেছে বহিষ্কাৰ কৰাৰ পিছতো আপুনি মন মগজু চিন্তাৰ পৰা কংগ্ৰেছী হৈয়ে আছে। মহাত্মা গান্ধীৰ কংগ্ৰেছ আৰু এতিয়াৰ কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য। উন্নতি মানে কি? দুখন দলং বনালে উন্নতি নহয়। মানে 26ত টিহুক লৈ আপোনাৰ পৰিকল্পনা আছে? আছে, নিশ্চয় আছে। সামাজিক অস্থিৰতা, অৰ্থনৈতিক অস্থিৰতা, ৰাজনৈতিক অস্থিৰতা, তিনিটা অস্থিৰতাই ভাৰতবৰ্ষক বৰ্তমান অৱস্থাত গ্ৰাস কৰিছে। আৰু এই ক্ষেত্ৰত সহযোগিতা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে? জনতা পাৰ্টী, নৰেন্দ্ৰ মোদীয়ে? নৰেন্দ্ৰ মোদী। বিহু হৈছে অসমৰ আটাইতকৈ উন্নত ঠাই। বাওঁপন্থীৰ আদৰ্শ আৰু কংগ্ৰেছৰ আদৰ্শৰ মাজত পাৰ্থক্য নাই। এই মানুহবিলাকৰ আৰ্থিক অৱস্থা আৰু আম্বানী আদানীৰ আৰ্থিক অৱস্থা আমি তুলনা কৰি চাওঁ। বিহুক অসমৰ ভিতৰত এখন উন্নত ঠাই কৰি আগবঢ়া ঠাই হিচাপে আমি গঢ়ি তুলিব লাগিব। দলে বহিষ্কাৰ কৰি থৈছে। কি কাৰণে বহিষ্কাৰ কৰিছে দলেহে জানিব, মই নাজানো। দলে নলয় কৰি তেতিয়াহ'লে বিজেপিলৈ নাযাওঁ, বিজেপিলৈ নাযাওঁ। পৰৱৰ্তী সিদ্ধান্তটো চিন্তা কৰি ল'ব লাগিব। কিন্তু মই 26ত ৰাজনীতি কৰি নিৰ্বাচন খেলিম। একো হোৱা নাই। ধাৰৰ উপৰি ধাৰ, ধাৰৰ ওপৰত ধাৰ, টিভি আৰু বাতৰি কাকততে এইবিলাক প্ৰচাৰ হৈ আছে। আপোনালোকে গম পালে ইতিমধ্যে যে অসমৰ এসময়ৰ কৃষিমন্ত্ৰী এগৰাকী আইনজীৱী নীলমণি সেন ডেকা ডাঙৰীয়াৰ লগত আমি আছোঁ। সুদীৰ্ঘদিন তেখেতে নিষ্ক্ৰিয় হৈছে ৰাজনীতিৰ পৰা, আৰু এই কথাবোৰ আমি ৰাজনীতি সাহিত্য কথাবোৰ আমি আপোনালোকক জনাব খুজিছোঁ। সক্ৰিয় ৰাজনীতিৰ পিছত হঠাৎ এখেতৰ মৌনতা কিয়, এই কথাবোৰ সুধিম। লগতে নতুন সৃষ্টি কি, নতুন সাহিত্যৰ পৰিকল্পনা কি, নতুন কাম কাজ কি, আপোনালোকক স্বাগতম জনাইছোঁ। আপোনাকতো ক'বলগীয়া ইতিমধ্যে আমি জনালোৱে। এতিয়া আপুনি কিহত ব্যস্ত? মই আজি 21 বছৰ ধৰি মই MLA মন্ত্ৰী হৈ থকা অৱস্থাৰ পৰা অসমৰ ঐতিহাসিক যিবিলাক ঘটনা হৈছে, এই ঘটনা সন্দৰ্ভত মই বিভিন্নখন গ্ৰন্থ ইতিমধ্যে প্ৰণয়ন কৰিছোঁ। মই প্ৰণয়ন কৰা গ্ৰন্থৰ সংখ্যা হ'ল 45খন। ইয়াৰ ভিতৰত আছে অসমীয়া ভাষা আন্দোলন, কেইবাটাও সংকলন আছে। 1922 চনৰ পৰা 1950 চনলৈ অসমীয়া দৈনিক অসমীয়া কাকতৰ সম্পাদকীয় সংকলন, কানিৰ ওপৰত কৰিছোঁ কাম, চাহ বাগিচাৰ বনোৱাৰ ওপৰত কাম কৰিছোঁ, ডিগবৈ ৰিফাইনাৰীৰ ওপৰত মুভমেণ্টৰ ওপৰত কাম কৰিছোঁ, নালিয়াবলৰ ওপৰত কাম কৰিছোঁ, মানিক চন্দ্ৰ বৰুৱাৰ ওপৰত কাম কৰিছোঁ। গোটেইবিলাক বিষয়, গোটেইবিলাক গৱেষণা কাম এতিয়া মই কৰি অলপতে মোৰ প্ৰকাশ হ'ব। আৰু আমি নৱেম্বৰত অসমৰ বিদেশী বিতৰণ আন্দোলনৰ পটভূমি বুলি 3টা খণ্ডত মানে ঐতিহাসিক ডকুমেণ্টবিলাক লৈ গ্ৰন্থ প্ৰণয়ন কৰা হ'ব। মেইনলি আমাৰ গ্ৰন্থসমূহৰ মূল উদ্দেশ্য হৈছে, মোৰ নিজৰো মূল উদ্দেশ্য হৈছে যে আমাৰ যিবিলাক ঘটনা প্ৰবাহ, বিভিন্ন ঘটনা প্ৰবাহৰ যিবিলাক ডকুমেণ্ট আছে, তথ্য আছে, এই তথ্যসমূহ সংকলিত কৰি আমি যদি প্ৰকাশ কৰি দিওঁ, তেতিয়াহ'লে ভৱিষ্যতৰ গৱেষকসকলৰ কাৰণে ই আপুৰুগীয়া সম্পদ হ'ব। এইবাৰ নিৰ্বাচনত আপোনাক দেখা নগ'ল সক্ৰিয়ভাৱে? মই শুনক, মই দলে বহিষ্কাৰ কৰি থৈছে। কি কাৰণে বহিষ্কাৰ কৰিছে দলেহে জানিব, মই নাজানো। যিয়ে নহ'লেও মই কংগ্ৰেছী আদৰ্শৰ মানুহ, মই ধৰ্ম নিৰপেক্ষ আদৰ্শৰ প্ৰতি মোৰ আস্থা আছে, বিশ্বাস আছে। সেইকাৰণে মই গৈছোঁ, মাজে মাজে গৈছোঁ, মই নিজৰ সমষ্টিলৈ গৈছোঁ, পূৰ্বৰ সমষ্টিলৈ গৈছোঁ। কিন্তু মই বিভিন্ন সমষ্টিত গৈ মই বক্তৃতা দিয়া নাই, কাৰণ মানুহে প্ৰশ্ন কৰিব আপুনি বহিষ্কৃত মানুহ এজন কিয় আহিলে। আৰু মোৰতো কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে। সেইকাৰণে কিছু লাগিছোঁ, মই নলগা নহয়, কিন্তু বৰ সক্ৰিয় নহয়।
আৰু আপুনি বিশ্বাস থকাৰ কাৰণে ৯৬ চনতে যিখিনি সময়ত সকলোৱে AGPক সমৰ্থন কৰিছিল আপুনি কংগ্ৰেছ বাছি লৈছিল হয় ৯৬ চনতে যেতিয়া হয় আপুনি হয় আইনৰ ছাত্ৰ আছিল হয় 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 অঁ হয় এতিয়া কংগ্ৰেছৰ যিটো ৰণনীতি এইবাৰ নিৰ্বাচনত ক'ৰবাত আঁঠুকাৰি দিয়া বুলি আপুনি নাভাবেনে? না কথাটো হৈছে হয় অলপ কংগ্ৰেছৰ মানে ভিতৰত এটা দুৰ্বলতা আছিল, সাংগঠনিক দুৰ্বলতা এটা নোহোৱা নহয়। সেই দুৰ্বলতাখিনি থাকিলে হয়তো আঁতৰাব পাৰিলে হয়তো নেতৃবৰ্গই প্ৰায় ১০খন আসনত জিকিলেহেঁতেন। কিন্তু তাৰে মাজতে ৰাষ্ট্ৰীয় ৰাজনীতি হওক, ৰাজ্যিক ৰাজনীতিৰ প্ৰেক্ষাপটত হওক, পৰিৱেশৰ কাৰণে হওক, যিয়ে নহওক কংগ্ৰেছ দলে যুঁজিছে আৰু এই যুঁজত কিন্তু আটাইতকৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে ভোটাৰ ৰাইজে। ভোটাৰে উপায় নাপায় ভোটাৰৰ খং, আৰু সেই খংটোক কংগ্ৰেছে কিন্তু ধৰিব নোৱাৰিলে। নৰিলে যদিও আপোনা আপুনি বিজেপিৰ বিৰুদ্ধে ভোটাৰ ৰাইজে ভোট দিছে। চাওক, নিৰ্বাচনৰ পূৰ্বে অসমত নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাৰ নেতৃত্বত কাৰ্যবাহী সভাপতি ২জন সম্পাদক মানে একাধিক মানে জ্যেষ্ঠ লোকসকল বাদ দিলে, ধৰি ৰাখিব নোৱাৰিলে। ভূপেন বৰাৰ ব্যৰ্থতা নাইনে? না, ব্যৰ্থতা তেওঁৰ নহয়, তেওঁৰ ব্যৰ্থতা বুলি আপুনি ক'ব নোৱাৰে। এইকাৰণে ক'ব নোৱাৰে যে আমি আজি যিবিলাকে কংগ্ৰেছ কৰিছোঁ, ইনক্লুডিং মি, মোকো ধৰিব পাৰে, যে আমি কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি কিমান দায়বদ্ধ, কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি আমাৰ কিমান সমৰ্থন আছে। আমি MLA হৈছোঁ, মন্ত্ৰী হৈছোঁ, কিন্তু কংগ্ৰেছৰ আদৰ্শ কি, কংগ্ৰেছৰ অৰ্থনৈতিক কৰ্মসূচী কি, মহাত্মা গান্ধীয়ে কি কৈ গৈছিল, নেহেৰুৱে কি কৈ গৈছিল, সেইবিলাকৰ প্ৰতি আমাৰ অধ্যয়নটো কম। ফলত কি হৈছে, এইবিলাক দলত আহিছে, বিষয়বাব লৈছে, সুবিধা পালে ইফালে গৈছে, সুবিধা নাপালে এইফালে আহিছে। সেইটো এইকাৰণে হয় ৰাজনৈতিকভাৱে ডক্ট্ৰিনেট নহয় তেওঁলোক, মানে শিক্ষিত নহয়, বা ৰাজনৈতিক আদৰ্শৰ প্ৰতি তেওঁলোকে ঠিক শুদ্ধভাৱে মানে হেৰি কৰিব পৰা নাই। তাৰমানে আপুনি বিশ্বাস কৰে কংগ্ৰেছৰ মানে মহাত্মা গান্ধীৰ কংগ্ৰেছ আৰু এতিয়াৰ কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য? নাই, আদৰ্শৰ আকাশ পাতাল পাৰ্থক্য হোৱা নাই, কিন্তু যিবিলাক অনুৰক্ত, কিছুমান অনুৰক্ত আছে, ক্ষমতাৰ বাবে আহে, ক্ষমতা নাপাব বুলি ভাবি দল ত্যাগ কৰে, এইবিলাকৰ কাৰণে হেৰি নহয়। কিন্তু মহাত্মা গান্ধীৰ আদৰ্শ, জৱাহৰলাল নেহৰুৰ আদৰ্শ চিৰ নতুন হৈ থাকিব, সদায় থাকিব, কাৰণ ভাৰতবৰ্ষৰ বৰ্তমান অৱস্থাত এইটোৱে একমাত্ৰ নীতি, যি নীতিয়ে ভাৰতবৰ্ষখনক সাম্প্ৰদায়িক ঐক্যৰে বান্ধি ৰাখিছে। দ্বিতীয় কথা, আজিৰ বিশ্বৰ পৰিৱেশ আৰু পৰিস্থিতিৰ ক্ষেত্ৰত এই আদৰ্শ, কংগ্ৰেছৰ আদৰ্শহে পৃথিৱীক এক কৰি ৰাখিব। খুব গুৰুত্বপূৰ্ণ কথা ক'লে। গতিকে আমি আপোনাক সুধিব খুজিছোঁ, তাৰমানে কংগ্ৰেছে বহিষ্কাৰ কৰাৰ পিছতো আপুনি মন মগজু চিন্তাৰ পৰা কংগ্ৰেছী হৈয়ে আছে? নাই, সেইটো আদৰ্শ প্ৰেম থাকিব লাগিব। মই এইকাৰণে থাকিব লাগিব, কাৰণ ভাৰতবৰ্ষখন এক কৰি ৰাখিব। দুখীয়া গৰীব শ্ৰেণীৰ মানুহৰ উন্নতি আৰু বিকাশ লাগিব। শোষণ আৰু লুণ্ঠন, এচাম পুঁজিপতিৰ শোষণ আৰু লুণ্ঠনৰ বিৰুদ্ধে আমি যুঁজিব লাগিব। আজি যদি আম্বানীৰ ল'ৰাৰ বিয়াত ২০০০ কোটি টকা খৰচ কৰিব পাৰে, সেই মালিকে যিটো টকা খৰচ কৰিছে, সেইটো কাৰ টকা? আপোনাৰ মোক শোষণ কৰি তেজ পুহি খোৱাৰ টকা নহয় জানো? তেওঁলোকে এচামে খাবলৈ আজিও ৩০ কোটি মানুহ বিলুপ্ত হোৱাৰ লাইনত আছে। এই মানুহবিলাকৰ আৰ্থিক অৱস্থা আৰু আম্বানী আদানীৰ আৰ্থিক অৱস্থা আমি তুলনা কৰি চাওঁ। এটা সময়ত কমিউনিষ্টবিলাকে টাটা বিৰলাৰ বিৰুদ্ধে কৈছিল। আজি কিন্তু বাওঁপন্থী দল শক্তিশালী হৈ থকা নাই বাবে তেওঁলোকৰ বিৰুদ্ধে আন্দোলন হোৱা নাই। আজি ভাৰতবৰ্ষত একচেটিয়া পুঁজিপতিয়ে নিয়ন্ত্ৰণ কৰিছে ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থা। আৰু এই ক্ষেত্ৰত সহযোগিতা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে, জনতা পাৰ্টী, নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ আপোনালোকৰ পৰিয়ালো, বংশ পৰিয়ালো বামপন্থী চিন্তাধাৰাৰ আছে। হয়। গতিকে সেই দিশৰ পৰা যিহেতু আপুনি এতিয়া কংগ্ৰেছত নাই, আপুনি অসমত বামপন্থী চিন্তাটোক অধিক শক্তিশালী কৰিবৰ কাৰণে কিবা শুনক, এটা পৰিস্থিতি আৰু পৰিৱেশ বাওঁপন্থী দল শক্তিশালী কৰা বা ৰাজনৈতিক চিন্তাটো পৰিসৰ বৃদ্ধি কৰাৰ কোনো স্কোপ নাই। দ্বিতীয় কথাটো হ'ল কি, আজিৰ বাওঁপন্থীৰ আদৰ্শ আৰু কংগ্ৰেছৰ আদৰ্শৰ মাজত বিশেষ পাৰ্থক্য নাই। তেওঁলোকে গৰীব দুখীয়াৰ কথা কৈছে, কংগ্ৰেছেও কৈছে।
গতিকে মূলগত আদৰ্শগত কোনো মতভেদ নাই। আন এটা প্ৰসংগলৈ আহিছোঁ। এইবাৰ আমাৰ আপোনাৰ সমষ্টিটো ধৰ্মপুৰৰ অধিকাংশই টিহুলৈ আহিল। হয়, টিহুক লৈ কিবা পৰিকল্পনা আছেনে? বিহু হৈছে অসমৰ আটাইতকৈ উন্নত ঠাই। টিহু অঞ্চল, নাম বৰভাগ অঞ্চল, এই অঞ্চলৰ জনসাধাৰণ আটাইতকৈ শিক্ষিত। কিন্তু উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত এই অঞ্চলসমূহ বহুত পিছপৰি আছে। নিশ্চয়কৈ টিহু চাব ডিভিজন হ'ব লাগে, আৰু মানে চাব ডিভিজনৰ কাৰ্যালয় স্থাপন কৰিব লাগে। টিহুত আৰু উদ্যোগীকৰণৰ স্কোপ আছে। এটা সময়ত টিহু উদ্যোগ আছিল। নিবনুৱা সমস্যা আছে, ৰাস্তা পদূলিৰ অৱস্থা বেয়া। টিহুত চৰকাৰী অনুষ্ঠান নিব লাগে, ডাঙৰ ডাঙৰ অনুষ্ঠান, শিক্ষানুষ্ঠান নিব লাগে, উদ্যোগিক অনুষ্ঠান নিব লাগে। কাৰণ নহ'লে আমি টিহুৰ ৰাইজ জনসাধাৰণ বহুত পিছপৰি আছে, আমি আগুৱাই নিব লাগিব। মানুহখিনিৰ মনবিলাক প্ৰগতিশীল, চিন্তাধাৰাবিলাক প্ৰগতিশীল, কেৱল উন্নয়নৰ ক্ষেত্ৰত পিছপৰি আছে, বিভিন্ন কাৰণত উন্নয়নৰ ক্ষেত্ৰত পিছপৰি আছে। গতিকে টিহুক আগুৱাই নিব লাগিব। মানে 26ত টিহুক লৈ আপোনাৰ পৰিকল্পনা আছে? আছে, নিশ্চয় থাকিব। মানে যদি মই টিকট পাওঁ, যদি মোক হেৰি কৰে, দলে হেৰি কৰে, যদি ৰাইজে যদি জিতে, নিশ্চয়কৈ মোৰ পৰিকল্পনা আজি নহয়, টিহুৰ লগত আমাৰ এটা আংগিক আত্মীয় সম্পৰ্ক আছে। টিহুৰ মানুহখিনি আমাকো ভাল পায়, বহুতো বেলেগ কথা। ব্যক্তিগতভাৱে আমাকো ভাল পায়, টিহুৰ মানুহখিনিক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। টিহুৰ কাৰণে কৰিবই লাগিব। টিহুক অসমৰ ভিতৰত এখন উন্নত ঠাই কৰি আগবঢ়া ঠাই হিচাপে আমি গঢ়ি তুলিব লাগিব। গতিকে আমি চেষ্টা কৰিব লাগিব। বৰ্তমান চৰকাৰখনৰ কাম কাজত আপুনি কিমান সুখী, কিমান অসুখী? কামনো কি হৈছে? গাঁওবিলাকৰ ৰাস্তাবিলাক ভাঙি গৈছে, শিক্ষানুষ্ঠানবিলাকৰ পৰিৱেশ নাই, হস্পিটেলবিলাকত মেডিচিন নাই, কিহৰ উন্নতি হৈছে? একো হোৱা নাই। ধাৰৰ উপৰি ধাৰ, টিভি আৰু বাতৰি কাকততে এইবিলাক প্ৰচাৰ হৈ আছে, প্ৰকৃততে একো নাই। উন্নতি মানে কি? দুখন দলং বনালে উন্নতি নহয়। পাৰ্ট উন্নতিটো, অৰ্থনৈতিক উন্নতিটো কিমান আছে? আমি বিল' পভাৰ্টি লাইনৰ পৰা কিমানখিনি ওপৰলৈ যাব পাৰিছোঁ? আত্মনিৰ্ভৰশীলতা নাই। বেনিফিচিয়াৰী সৃষ্টি কৰি অৰ্থনীতি ধ্বংস কৰা হৈছে। মই সেইটোৰ পক্ষত নাই। আমি দুখীয়াক কাম দিব লাগে। দুখীয়াক বিনামূলীয়াকৈ চাউল দি পেলাই তেওঁলোকৰ হিউমেন ৰিচোৰ্চ যিটো পাবা, সেইটো ধ্বংস কৰা মোৰ পক্ষপাতি নহয়। মই ব্যক্তিগতভাৱে কৈছোঁ, দলে কি কয় সেইটো মই নাজানো, মোৰ ব্যক্তিগত। আপুনি যিহেতুকে টিহুক লৈ পৰিকল্পনা আছে, ইতিমধ্যে কংগ্ৰেছৰ পৰা আপুনি বহিষ্কৃত। এতিয়া কংগ্ৰেছে বহিষ্কাৰ কিয় কৰিছে এই কথাটো আপুনি নাজানে? ময়ো নিজে নাজানো। তেতিয়াহ'লে এনেকৈ কেনেকৈ হ'ব? দলে জানিব কি কাৰণে কৰিছে। গতিকে দলক লৈ আপোনাৰ পৰৱৰ্তী স্থিতি কি হ'ব? এনেকৈতো দলত থাকিব নোৱাৰিব। মোৰ এইটো ৰাজনীতিটো পেচা নহয়। ৰাজনীতিত পেচা নহয়? পেচা নহয়। কিন্তু ৰাজনীতিৰ পেচা নহ'লেও কংগ্ৰেছৰ ৰাজনীতিয়ে মোক বহুত দিছে। দুবাৰ MLA কৰিছে, ধৰ্মপুৰৰ নিচিনা সমষ্টিত, দুবাৰ মন্ত্ৰী কৰিছে, গুৰুত্বপূৰ্ণ দায়িত্ব দিছে। গতিকে কংগ্ৰেছৰ প্ৰতি মই সদায় দায়বদ্ধ হৈ থাকিব লাগিব। আৰু তেওঁলোকে কি কয়, দলে কি কয়, তেওঁলোকৰ সিদ্ধান্ত। গতিকে মই ভাবোঁ দলে এই ক্ষেত্ৰত এটা পজিটিভ সিদ্ধান্ত ল'ব। আৰু যদি দলে নলয়গৈ, তেতিয়াহ'লে বিজেপিলৈ নাযাওঁ। বিজেপিলৈ নাযাওঁ, পৰৱৰ্তী সিদ্ধান্তটো চিন্তা কৰি ল'ব লাগিব। কিন্তু মই 26ত ৰাজনীতি কৰি নিৰ্বাচন খেলিম। গতিকে 26ত ৰাজনীতি কৰিব, নিৰ্বাচন খেলিব। দল কি এতিয়া কোৱা নাই, কংগ্ৰেছতে আছে। কংগ্ৰেছে যদি কিবা কাৰণত এই বহিষ্কাৰটো উঠাই নলয়, কিন্তু বিজেপিত যোগদান নকৰে, এই কথাটো কৈছে। আৰু আমি শেষত এটা সুধিব খুজিছোঁ, যদি কংগ্ৰেছে নিদিলে, বিজেপিটো নাযায়, তেতিয়া বিকল্প কি হ'ব? কিবা আঞ্চলিক দল ৰাজনীতি কৰে, কোনো আঞ্চলিক দলৰ যোগদান, কোনো দলতে যোগদান নহ'ল, দৰকাৰ হ'লে ইণ্ডিপেণ্ডেণ্ট হৈ পেলাম। কথাটো তেনেকুৱা আৰু। কিন্তু নিৰ্বাচন খেলিম মই 26ত। প্ৰেজেণ্ট যিটো ছিটুৱেশ্যন, বৰ্তমান যিটো পৰিৱেশ, ৰাজনীতিৰ পৰিৱেশটো বৰ সুখকৰ নহয়। এগৰাকী জ্যেষ্ঠ ৰাজনীতিক হিচাপে আপোনাৰ সুখকৰ নহয়। সামাজিক অস্থিৰতা, অৰ্থনৈতিক অস্থিৰতা, ৰাজনৈতিক অস্থিৰতা,
তিনিটা অস্থিৰতাই ভাৰতবৰ্ষক বৰ্তমান অৱস্থাত গ্ৰাস কৰিছে। তেনে অৱস্থাত কোনো সুখী হ'ব নোৱাৰে, কোনো মানুহে স্থিৰ হৈ থাকিব নোৱাৰে। যেনেকৈ টিহু সমষ্টিত এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হ'ল আৰু লোকসভা সমষ্টিত এনে এগৰাকী আপোনাৰ অকৰ্মণ্য বুলি কৈছোঁ এলেহুৱা এজন মানে মিত্ৰজোঁটে দিলে ফণীভূষণ চৌধুৰী অসম গণ পৰিষদ, আৰু অসম গণ পৰিষদৰ সেই বঙাইগাঁৱৰ চিটটো বিক্ৰী কৰি দিলে অতুল বৰা কেশৱ মহন্তহঁতে। এতিয়া মোৰ সুধিবলগীয়া কথা হ'ল, যিহেতু আপুনি টিহুৰ এজন প্ৰতিনিধি বা টিহুৰ লগত একাত্ম সম্পৰ্ক আছে, আমি টিহুৰ বাসিন্দা, এই ক্ষেত্ৰত টিহু সমষ্টিবাসীয়ে কি স্থিতি গ্ৰহণ কৰা উচিত? শুনক, কেশৱ মহন্ত আৰু অতুল বৰাই নামনি অসমৰ পৰা আঞ্চলিকতাবাদক উৎখাত কৰিলে। ইতিমধ্যে আঞ্চলিকতাবাদ শেষেই হৈছে। ফণী চৌধুৰীয়ে বহুত কষ্ট কৰি ধৰি ৰাখিছিল। এটা বৰ সুদূৰ প্ৰসাৰী এটা খুব ঠেক ৰাজনৈতিক চিন্তা চৰ্চাৰে পৰিকল্পিতভাৱে এই কাম কৰা হৈছে, যাতে নামনি অসমত জাতীয়তাবাদী শক্তিটো উৎখাত হয়। ফণীভূষণে বুজিছিল চাগে, মই ভাবোঁ, সেইকাৰণে তেওঁ আপত্তিও কৰিছিল, কিন্তু তেওঁক জোৰকৈ তেওঁ ইচ্ছাৰ বিৰুদ্ধে প্ৰাৰ্থী দিছিল। কিন্তু আমি দুখ পাইছোঁ, কাৰণ মই যি দলৰে নহওক এখন চিট মানে আঞ্চলিকতাবাদী শক্তি থকাটো দৰকাৰ, ধৰ্ম নিৰপেক্ষ আঞ্চলিকতাবাদী দল। কিন্তু এতিয়াতো অতুল বৰা কেশৱ মহন্ত হেৰিত পৰিণত হৈছে, চিণ্ডিকেটত পৰিণত হৈছে। নিজৰ মন্ত্ৰিত্বৰ বাহিৰে একো নাজানে। লোভ আৰু মহে তেওঁলোকক পাগল কৰি তুলিছে, বুজিছে? সেইকাৰণে ফণীকো চেক্ৰিফাইচ কৰিলে, আৰু তেওঁলোকে বুজি পোৱা নাই সময়ৰ সতত তেওঁলোকে উচন হৈ যাব। আৰু 26তে উচন হৈ যাব। বুজিছে? আপোনাৰ প্ৰসংগ যেতিয়া ওলায়, এই কথাটো এইকাৰণে সুধিছোঁ, আপোনাৰ প্ৰসংগটো ওলালেই আপোনাক এই যে এটা মন্তব্য দিছিল আঢ়ৈটকীয়া, এই সেইটো কৰিছিল হিমন্ত বিশ্ব শৰ্মা, নিউজ লাইফে বেছিকৈ কৰিছিল। মানে আঢ়ৈটকীয়া বিতৰ্কটো নিউজ লাইফে কৰিছিল। আঢ়ৈটকীয়া মই কোৱা নাই, 250 খাব পাৰি, 100 টকাটো খাব পাৰি, 1000 টকা। বাকীখিনি ডিলিট কৰি তোমালোকে জানাই কেনেকৈ ডিলিট কৰিলে, মানুহে তাক স্কেপবোৰ্ড কৰিব লাগে, কৰিছে। মই সেইকাৰণে গুৰুত্ব দিয়া নাই। কোনোবাই ক'লে, মই এইবিলাক বেছি গুৰুত্ব নিদিওঁ, আৰু মই সেইকাৰণে উদ্ৰ কৰা নাছিলোঁ। মই দিয়কচোন, কিমানে নিউজ লাইফে কিমানে দি থাকে। অসমত সংবাদ মাধ্যমবিলাকে আজিকালি পক্ষপাতিত্ব কৰে, মানি লয়, চবেই জানে, আৰু গতিকে কেপিটেল ছ'চাইটি এখনত তেনেকুৱা হ'বই। ইমানখিনি সময় আমাক দিয়াৰ কাৰণে আমি আপোনাক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ অনাগত সময়ত আপোনাৰ যিটো স্থিতি, এই সংগ্ৰামী স্থিতিটো অব্যাহত থাকক। শুভকামনা জনাইছোঁ। ধন্যবাদ।